হে মহাদেৱৰে ক্ষীৰৰে ভূষণে চন্দ্ৰ অগ্নি বায়ু বৰুণ আদি দেৱতা মণ্ডলী সকলোৰে চৰণত জনাইছো প্ৰণিপাত মোক যেনে বিপদৰ সময়ত উদ্ধাৰ কৰা হে ব্ৰহ্মা মহেশ্বৰ হে বিষ্ণুদেৱ তোমালোকক জনাইছো কৌটি কৌটি প্ৰণিপাত মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোকে নালাগে প্ৰভু লাগে মাথো আপোনালোকৰ আশীষখিনি মাৰি লাগে মাথো আপোনালোকৰ আশীষ মৎস্য দেৱতা আপুনি প্ৰকৃততে মৎস্য নহয় মই আজিলৈকে ইমান বৃহৎকায় মৎস্য ক'তো দেখা নাই আপুনি নিশ্চয় ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিজনৰেই এজন হে প্ৰভু আপোনাৰ সত্য পৰিচয় দি মোক উদ্ধাৰ কৰক প্ৰভু যদি আপুনি প্ৰকৃততে কোনোবা দৈত্য তেন্তে মোক ভক্ষণ কৰক হে মহাজ্ঞানী ৰজা সত্যবত তোমাক মই আকৌ পৰীক্ষা কৰিলোঁ মই বিষ্ণু চাৰি বেদ উদ্ধাৰ কৰিবলৈ মৎস্য ৰূপ ধাৰণ কৰিবলগীয়া হ'ল হে প্ৰভু আপুনিনো কিয় মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল শুনা ৰজা সত্যবত আজি কাল ৰাতি আজি এই শেষ ৰাতি মহাপ্ৰলয় আৰম্ভ হ'ব সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব পৃথিৱীতে তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব হয় নৃত্যকে লক্ষ্মীয়ে স্ৰজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে সি ইতিমধ্যে চাৰিটা হৰণ কৰি আনিছে মহাপ্ৰলয়ৰ সময়ত সি পানীত